মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। চ' বন্ধু বান্ধৱীসকল, বহুত দিন বিৰতিৰ পাছত আকৌ মই মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, চাওঁতে চাওঁতে আঘোণ মাহ শেষে হৈ যাব আৰু ময়ো আজি গৈ আছোঁ পথাৰলৈ। আপোনালোককো দেখুৱাম আজিয়ে আমাৰ লাষ্ট পথাৰত যোৱা। গতিকে কি হ'ব কি নহ'ব চিধা পথাৰত গৈ আপোনালোকক ভিডিঅ'টো দেখুৱাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি মই আহি আছোঁ পথাৰলৈ। ইয়াত চাওক, আপোনালোকে পাইছে চাগে কিছুমানৰ শেষে হৈছে, আমাৰ লাষ্ট আছে আৰু কেইজনমানৰ বাকী আছে। গতিকে তো বন্ধু বান্ধৱীসকল, এটা কথা আপোনালোকক জনাই থওঁ, আমাৰ এই বকুলগুৰি চাৰিআলিত এটা নতুনকৈ গাহৰি ফাৰ্ম, যিসকলে গাহৰি পুহিম বুলি ভাবি আছে বা গাহৰি পালন কৰিব বিচাৰে, ইয়ালৈ আহি আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু নতুনকৈ ইয়াত গাহৰি প্ৰচলনৰ কেন্দ্ৰই এটা অফিচ খুলিছে। গতিকে আপোনালোকে যিসকলে ইচ্ছুক আছে, আপোনালোকে ইয়ালৈ আহি গাহৰিৰ বিষয়ে জানি ল'ব পাৰিব। গাহৰি কেনেকৈ পালন কৰিলে ভাল হয়, কেনেকুৱা ধৰণৰ কি কৰিলে হয়, সকলোবোৰ ইয়াত আপোনালোকক A to Z শিকাব বা জনাব। গতিকে আপোনালোকে যদিহে ইচ্ছুক আছে, ইয়ালৈ আহি যোগাযোগ কৰিব পাৰিব। ঢকুৱাখানা বকুলগুৰিত আছে এই অফিচ, গাহৰি প্ৰচলন কেন্দ্ৰ। গতিকে আপোনালোকে আহি ইয়াত যোগাযোগ কৰিব পাৰিব। চ' আপোনালোকক জনাই দিছোঁ, যিসকলে ইচ্ছুক আছে আহি যোগাযোগ কৰি লৈ ল'ব। ফাইনেলি মই আহি পালোঁ পথাৰলৈ। ইয়াত চাওক, আপোনালোকক দেখুৱাম আমাৰ আঘোণৰ পথাৰত সোণোৱালী ধান। চ' খুবেই ভাল লাগে। চ' পথাৰত আহি টেঙা খালেও বহুত ভাল লাগে। পথাৰলৈ আহি যি বস্তুৱে খাওঁ বা যিয়ে নাখাওঁ লাগে, সেইটোৱে টেষ্টি হয়। বেলেগৰ মই নাজানো, কিন্তু মোৰ কাৰণে হয়। চ' আপোনালোকৰ যিসকলে পথাৰলৈ আহে, আপোনালোকৰ ফিল কেনেকুৱা হয় বাৰু? পথাৰত যি বস্তু খায় সেইটোৱে টেষ্টি হয়নে নহয় বাৰু বন্ধু বান্ধৱীসকল? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। বেছিকৈ ৰবাব টেঙা খালে বেছি টেষ্টি হয় মোৰ কাৰণে। চ' আপোনালোকৰ কি বস্তু বেছি খালে বেছি টেষ্টি হয়, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন দেই গাইজ। ধানবোৰ যদি পৰি থাকে ন, তেতিয়া ধানবোৰ কাটিবলৈ অকণমান অসুবিধা হয় বোলে দাৱনীবিলাকে কয়। এই চাইডে চাওক, এই চাৰিজন, এই তিনিজন, কেতিয়া শেষ হ'ব জানো? এনেকুৱা হ'লে বেছিকৈ প্ৰব্লেমটো হয় মানে, কিছুমানৰ কঁকাল বিষো আহি যাব। এনেকৈ হ'লে বহুত থিয় হৈ থাকিলে বহুত ভাল হয়, এনেকৈ পৰি থাকিলে বেয়া হয়। চ' আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ এনেকুৱা ধান কাটি কেনেকুৱা হয়, বা এনেকুৱা ধান কাটিবলৈ বহুত অসুবিধা হয় ন? আপোনালোকে যদিহে যিসকলে এক্সপিৰিয়েঞ্চ আছে, সেইসকলৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিব আৰু তেতিয়া ভাল লাগিব। এইবছৰ আমাৰ এই ধানবোৰ পৰি গ'ল, আগতে থিয় হৈ আছিলে, যিহেতু মাজতে বৰষুণটো দি দিলে হাৱা, সেইটো কাৰণে এনেকুৱা হ'ল। চ' বন্ধু বান্ধৱীসকল, মোক কেইজনমান ফ্ৰেণ্ডে সুধি আছিলে আচলতে মোৰ গাঁওখন ক'ত হয় আৰু মই কোনটো ডিষ্ট্ৰিক্টৰ মানুহ, মাজুলী নে লখিমপুৰ। মই আজি ক'ম আপোনালোকক মই ক'ৰ হয়। আচলতে মোৰ ঘৰ ঢকুৱাখানা বকুলগুৰি হয়। চ' মাজুলীৰ ওচৰে হয়, জাষ্ট এটা নদীয়ে পাৰ হ'ব লাগে। গতিকে মই মাজুলীতো থাকোঁ, লখিমপুৰতো থাকোঁ, জাষ্ট এটা নদীহে পাৰ হ'ব লাগে, যাক আমি নদীও নহয় একচুৱেলি, এটা সুঁতি পাৰ হ'লে মাজুলী, সিটো নদীৰ কেৰকটা সুঁতিৰ সিটো চাইডে মাজুলী, এইটো চাইডে লখিমপুৰ। গতিকে জাষ্ট মোৰ বেক চাইডে দেখি পাইছে চাগে, এই সুঁতিটোৱে হৈছে মাজুলী আৰু লখিমপুৰৰ সীমাটো হয়, জাষ্ট ওচৰতে আছে। গতিকে মোৰ ঘৰ ঢকুৱাখানা বকুলগুৰি হয়, মই মাজুলীতো থাকোঁ, জাষ্ট এটা সুঁতি পাৰ কৰিলে মাজুলী হৈ যাওঁ। গতিকে মোৰ ঘৰ মাজুলী। চ' আজি মই আপোনালোকক জনাই থৈছোঁ, যিসকলে মোক কমেণ্ট কৰি বা মেছেজ কৰি সুধি আছিলে, তেওঁলোকক মই জনাই থৈছোঁ মোৰ ঘৰ ঢকুৱাখানা, জাষ্ট এটা সুঁতিৰ ইপাৰ সিপাৰ। গতিকে মই মাজুলীতো থাকোঁ, লখিমপুৰতো থাকোঁ। চ' আপোনালোকে এতিয়া গম পালে নহয় মই ক'ৰ হয়। গাইজ, পথাৰত টেঙা খোৱাৰ মানে টেষ্টিয়ে বেলেগ হয় ন? চাওক, জলপাই টেঙা কাৰ প্ৰিয় বাৰু?
পথাৰলৈ আহিলে মই একচুৱেলি টেঙা খাওঁৱেই মানে। টেঙা বোলা বস্তুটো মই একচুৱেলি বহুত ভাল পাওঁ। চ' আপোনালোকেও খাই চাব পথাৰলৈ আহি কিমান টেষ্টি হয়। দেখি পাইছেনে? পথাৰত বহি মই জলপাই টেঙা খাই আছোঁ। বহুত টেষ্টি হয়। বন্ধু বান্ধৱীসকল, এয়া চাওক আমাৰ ধানৰ মুঠি। কেনেকুৱা লাগিছে বাৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ইমান ভাল নহয় আৰু এই বছৰ চবৰে ভাল নহয় বুলি জানেই চাগে ন? চাইন আপ। তো বন্ধু বান্ধৱীসকল, আপোনালোককনো কি আৰু দেখুৱাম। জাষ্ট পথাৰৰ ভিডিঅ' অকণমান আপোনালোকক দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব নাপাহৰিব। এয়াই আছিল আমাৰ সৰু এটা পথাৰখন হয়, আমাৰ লাষ্ট পথাৰ হয়। আপোনালোকক চাব পাৰি দেখুৱাই আছোঁ। চ' এই ভিডিঅ'ৰ যোগেদি আপোনালোকে একো জ্ঞান নাপাব হ'লেও আমাৰ এই মাজুলীৰ পথাৰখন কেনেকুৱা হয় তাকে অকণমান আপোনালোকক দেখুৱালোঁ। গতিকে আপোনালোকৰ মতামত আগবঢ়াব বুলি আশা ৰাখিলোঁ। চ' বন্ধু বান্ধৱীসকল, এয়াই আছিল মোৰ আজিৰ সৰু এটা ভিডিঅ'। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি যাব। আৰু যিসকলে মোৰ ইউটিউবত চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে। সকলোকে বাই বাই।